অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত ৰংপুৰীয়া গাঁও ৰংমঞ্চত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় অষ্টম বাৰ্ষিক শিল্পী দিৱস। পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰাৰ পাছতে চিত্ৰাংকন, কবিতা আবৃত্তি, জ্যোতি সংগীত, জ্যোতি নৃত্যৰ লগতে এখনি মুকলি সভা অনুষ্ঠিত হয়। আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে বিগত বৰ্ষসমূহত এই বৰ্ষো যে লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত অষ্টম বাৰ্ষিক শিল্পী দিৱসটি আমি ৰংপুৰীয়া গাঁৱৰ ৰাইজৰ আতিথ্যত ৰংপুৰীয়া গাঁও ৰংগমঞ্চৰ আয়োজন কৰিছোঁ। আমাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে আমি গাঁৱে ভূঞে আমি এই আমাৰ যিসমূহ স্বনামধন্য শিল্পীসকল আছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে শিল্পীসকল আছে, এই শিল্পীসকলে যাতে উঠি অহা প্ৰজন্মই যাতে আঁকোৱালি ল'ব পাৰে, তেখেতে দেখাই যোৱা আদৰ্শ পথসমূহ যাতে আঁকোৱালি ল'ব পাৰে, আগুৱাই যাব পাৰে। আৰু তাৰ লগতে আজি আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজিক যাতে প্ৰজন্মই সিঁচৰি থাকে, সেইকাৰণে আমি বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। চিত্ৰাংকন প্ৰতিযোগিতা আমি সৰ্বমুঠ 40গৰাকী চিত্ৰাংকন প্ৰতিযোগিতা ইয়াত অংশগ্ৰহণ কৰিছে। জ্যোতি সংগীত, জ্যোতি নৃত্য, কবিতাত মুঠ 100গৰাকীতকৈ অধিক প্ৰতিযোগী আমাৰ আজি অংশগ্ৰহণ কৰিছে। তাৰ লগতে আজি বিভিন্ন আমাৰ ব্যক্তিৰ লোকক আমি লখিমপুৰ জিলাৰ বিভিন্নগৰাকী বুদ্ধিজীৱী, সাংবাদিক, সাহিত্যিকসকলক আনি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মজীৱনী বা সাংস্কৃতিক জীৱনৰ ওপৰত তেখেতে বহুমূলীয়া বক্তব্য আগবঢ়াব, যাৰ জৰিয়তে উঠি অহা প্ৰজন্মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওচৰৰ পৰা আৰু চিনাকি হ'ব। তাৰ লগতে আমাৰ আজি পবিত্ৰ দিনটোত চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিসমূহ মহান সৃষ্টিৰাজি আছে, যিসমূহ মহান তেখেতৰ শিল্পকৰ্ম আছে, এইবিলাক যাতে আপোনালোকে সংৰক্ষণ কৰি ৰাখিব পাৰে, গৱেষণামূলক যাতে ব্যৱস্থা কৰিব পাৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰণ এই মহান শিল্পীজনক আমি অসম আৰু অসমীয়াই জীয়াই ৰাখিব লাগিব, তেখেতৰ সৃষ্টিৰাজি জীয়াই ৰাখিব লাগিব। আহিবলগীয়া প্ৰজন্ম যাতে তেখেতক চিনি পায়, তেখেতৰ সৃষ্টিৰাজিক যাতে ভালদৰে উপলব্ধি কৰিব পাৰে, সেইকাৰণে চৰকাৰে নিজৰভাৱে কাৰ্যপন্থা হাতত ল'বলৈ আজি এই পবিত্ৰ দিনত তেখেতক অনুৰোধ জনাইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।